গুৱাহাটীত অলপতে মই 4টা আম 30 টকাত কিনি খাইছোঁ আৰু যাৰ ঘৰত ইমানবিলাক আমৰ গছ থাকোঁতে 4টা আম 30 টকাত কিনি খাব লাগে সেইটো ফিলিংছ আপোনালোকক কি ক'ম এতিয়া আৰু তো সেয়ে যিহেতু ঘৰত আহিছোঁ এইবাৰ পূৰা ডাবৰে ডাবৰে আম খাম তো এইফালে চাওক আম পাৰিবলৈকে এফালৰ পৰা আম পাৰি গৈ আছোঁ এডাল গছত নোৱাৰিলোঁ মানে বহুত বেছি ওখ আছিলে তো এইডাল চাপৰ আছে কাৰণে ধুনীয়াকৈ আমখিনি পাৰি ল'লোঁ আৰু ইফালে চাওক আমাৰ ঘৰত নেমু টেঙাও লাগি আছে গুৱাহাটীত নেমু টেঙা 10 টকাত মাত্ৰ এটা দিয়ে তো এইফালে চাওক ধুনীয়াকৈ আমখিনি পাৰি লৈছোঁ আগতে যেতিয়া এনেকৈ আম পাৰিছিলোঁ তো আমাৰ ঘৰত পূৰা একজাক ছোৱালী আছিলে তো এতিয়া কৰ্মব্যস্ততাৰ কাৰণে বা বিয়া হৈও দুজনী ওলাই গ'ল তো এতিয়া ঘৰখনত মানে আম খাবলৈকেও তেনেকৈ মানুহ নাই মাত্ৰ আমি তিনিজনী ছোৱালীয়ে আছোঁ এতিয়া বহুতে ক'ব পাৰে তিনিজনী ছোৱালী আছে কিন্তু আমাৰ ঘৰত আগতে 7-8জনীলৈকে ছোৱালী আছিলে তো এইফালে আমি কেইজনীয়ে ধুনীয়াকৈ কুটিছোঁ আৰু এইফালে চাওক যদি আম আপুনি গাঁৱত থাকি কলপাতত নাখায় তেনেহ'লে সেই মজাটো আপুনি নাপায় যিটো টেঙা খোৱাৰ মজা আছে তো এইফালে মই ধুনীয়াকৈ এখন কলপাতো লৈ লৈছোঁ কাৰণ টেঙা সদায় কলপাতত খালেহে হেনো মানে বেছি সোৱাদ লাগে আচলতে আমৰ ছিজন কেইটাত বাহিৰত থাকিলে অকণমান ঘৰখনক মিছ কৰা যায় কাৰণ আম ইচ্ছা লাগিলে খাব নাপাওঁ মানে গছৰ পৰা পাৰি আনি যিটো আপুনি এনেকৈ কুটি কিনে খোৱা মজা আছে সেইটো আপুনি বজাৰৰ পৰা কিনি আনি সেই মানে আপুনি সেই সুখটো নাপায় এইফালে আমাৰ বৈনীকেইটাৰ চুলি চাক মানে গোটেইকেইজনী ছোৱালীৰে আমাৰ চুলি দীঘল তো এইটোক লৈ বহুতেই সোধে যে কিয় ইমান দীঘল আচলতে আমাৰ জন্মগতভাৱেই দীঘল তো এইফালে ফাইনেলি আমাৰ আম ৰেডি এতিয়া খোৱাহে কথা আৰু